বছৰীয়া এটা সপোন আৰু এই সপোন এতিয়া বাস্তৱৰ দিশে আগবাঢ়িছে। মই প্ৰথমেই এজোপা গছ দেখুৱাব বিচাৰিছোঁ, কৃষ্ণচূড়া এজোপা। আকাশ ৰঙীন কৰি ফুলিছে এই কৃষ্ণচূড়াজোপাই। কেৱল এইজোপাই নহয়, চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত ৰোপণ কৰা প্ৰায় 1 লক্ষাধিক গছপুলিৰ ভিতৰত প্ৰায়ভাগেই এতিয়া ফুলিবলৈ আৰম্ভ কৰিছে। কেৱল কৃষ্ণচূড়া নহয়, কৃষ্ণচূড়াৰ লগতে সোণাৰু, কাঞ্চন, পলাশ, বিভিন্ন ধৰণৰ ফুল গছ ৰোপণ কৰা হৈছিল 2019 বৰ্ষৰ ডিচেম্বৰ মাহত। আৰু সেই গছবোৰৰ যি ফুলবোৰ এতিয়া প্ৰস্ফুটিত হৈছে, এনেদৰে দেখা পোৱা গৈছে। আকাশ ৰঙীন কৰা দেখা গৈছে এনেদৰে কৃষ্ণচূড়াৰ ফুলেৰে। আৰু যিহেতু চৰাইদেউ জিলাৰ বৰ চহকীৰ এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তি সোণাৰীৰ বাসিন্দা বৰ্তমান, তেখেতৰ নিজৰ পেছাগত যি পেছা আছে, সেই পেছাৰ বাহিৰেও নিজকে যিহেতু প্ৰকৃতি সংৰক্ষণৰ কাৰণে তেখেতে আগবাঢ়ি ওলাই আহিছিল আৰু চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপণ কৰিছিল সোণাৰু, কাঞ্চন, কৃষ্ণচূড়া। আৰু তেখেতৰ এটাই উদ্দেশ্য আছিল চৰাইদেউ জিলাক সোণাৰু, কাঞ্চন, কৃষ্ণচূড়াৰ ৰঙীন ৰঙেৰে আচলতে প্ৰস্ফুটিত কৰিবৰ কাৰণে। আৰু এইগৰাকী ব্যক্তিৰ যি সপোন আছিল 2019 চনৰ, সেই সপোনটো এতিয়া সাৰ্থক হোৱাৰ দিশত আগবাঢ়িছে। আমি বৰ্তমান যিহেতু উপস্থিত আছো বৰ্তমান চৰাইদেউ জিলাৰ বৰ চহকী অঞ্চলত, আৰু বৰ চহকীৰ সেইগৰাকী ব্যক্তি হ'ল অনুপ মোহন, আৰু অনুপ পাটকাই বুলি পৰিচিত। তেখেতৰ পৰা আমি জানিবৰ কাৰণে চেষ্টা কৰিম, যিহেতু আপুনি গছপুলিসমূহ ৰোপণ কৰিছিল, আপোনাৰ যি সপোন আছিল সোণাৰু, কাঞ্চন, কৃষ্ণচূড়াৰ ৰঙেৰে চৰাইদেউ জিলাক আপুনি ৰঙীন কৰাৰ এটা সপোন দেখিছিল, সেই সপোন এতিয়া বাস্তৱৰ দিশে আগবাঢ়িছে। এই ক্ষেত্ৰত আপুনি কি ক'ব, আৰু এতিয়ালৈকে যিসমূহ গছপুলিৰ ফুলসমূহ ফুলিব ধৰিছে, আপোনাৰ এই মুহূৰ্তত অনুভৱ কি হ'ব, যিহেতু এই মুহূৰ্তত ৰঙীন হৈ পৰিছে চৌদিশ? আচলতে ভাল লাগিছিল। সপোন দেখিছিলোঁ 2019 বৰ্ষতে, আৰু সেই সপোনক বাস্তৱ ৰূপ দিবলৈ তেনেধৰণে পৰিকল্পনা কৰিছিলোঁ, আৰু পৰিকল্পনা কৰাৰ পিছতেই আমি কাম কৰিবলৈ আৰম্ভ কৰিছিলোঁ। আৰু এই কামটোত আচলতে অকল মই কৰা বুলি ক'লে ভুল হ'ব, ইয়াত সাংবাদিক বন্ধুসকল জড়িত হৈ আছিল, আমাৰ শিল্পীসকল কুসুম কৈলাশকে আদি কৰি মাধৱ ৰঞ্জন, বিপিন চাওদাং, এনেকৈ কৰি প্ৰায় 35 গৰাকী শিল্পী জড়িত হৈ আছিল। আৰু আজি ভাল লাগিছে এইটো কাৰণেই যে গোটেই গছবিলাক যৌৱন পালে, আৰু যৌৱন পাই পিনি লাহে লাহে ফুলিব ধৰিছে। আৰু আমি আশাবাদী, আমি যিটো পৰিকল্পনা কৰিছিলোঁ আৰু পৰিকল্পনা কৰি প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ, আৰু তেনেধৰণে কাম কৰি গৈছিলোঁ। আৰু আমি আশা কৰিছিলোঁ যে এই ফুলবিলাক যেতিয়া ফুলিব, এটা সুন্দৰ পৰিৱেশ হ'ব, আৰু সেই পৰিৱেশ চাবলৈ আচলতে পৰ্যটক আহিব, যথেষ্টখিনি পৰ্যটক আহিব। চৰাইদেউ জিলাখনলৈ যিহেতু পৰ্যটক আহেই, আমাৰ চৰাইদেউ মৈদাম চাবলৈ আহে, আৰু সেই মৈদামৰ লগত সংগতি ৰাখি আমি যিমানবিলাক গাঁও আছিল, গ্ৰাম্য অঞ্চল আছে, গ্ৰাম্য অঞ্চলত সোণাৰু, কাঞ্চন, কৃষ্ণচূড়া ৰোপণ কৰিছিলোঁ। মন্দিৰ, মছজিদ, নামঘৰ, গীৰ্জা আমি সকলোতে ৰোপণ কৰিছিলোঁ। কাৰণ অকল মৈদাম অঞ্চলখিনি সুন্দৰ হ'লেই নহ'ব, গোটেই চৰাইদেউ জিলাখন এক প্ৰাকৃতিক সৌন্দৰ্যৰ এক ধুনীয়া পৰিৱেশ আহিব লাগিব, তেতিয়াহে বেছি সংখ্যক আমি পৰ্যটকক আকৰ্ষিত কৰিব পাৰিম। আৰু সেই পৰ্যটক আহিলে আচলতে কি হ'ব, আমাৰ যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে, অসমখনত প্ৰায় 28 লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে, তাৰে কিছু সংখ্যক নিবনুৱা যুৱক যুৱতীক আমি গ্ৰাম্য পৰ্যটন ক্ষেত্ৰৰ যোগেদি আমি সংস্থাপিত কৰিব পাৰিম বুলি আমি আশাবাদী, আৰু আমি সপোন দেখি আছোঁ। আৰু দেখা গৈছে যিহেতু গছপুলিসমূহ ৰোপণ কৰিছে আপুনি, তাৰ লগে লগে কিন্তু এনেকুৱা ধৰণৰ বিভাগীয় কৰ্তৃপক্ষই পথসমূহ সম্প্ৰসাৰণৰ নামত, পথ বহলোৱাৰ নামত গছপুলি তেখেতসকলে কাটি পেলাইছে। সেই সময়ত নিশ্চয় আপোনাৰ খুব বা মনত বিষাদে আৱৰি ধৰে। আচলতে যিকোনো এটা কাম কৰিবলৈ হ'লে প্ৰথমেই হ'ল আন্তৰিকতা লাগিব, শ্ৰদ্ধা লাগিব, আৰু সততা লাগিব। আৰু এই ক্ষেত্ৰত যিসকল লোকে গছ কাটে, তেওঁলোকৰ আন্তৰিকতা নাই, সততা নাই, আৰু শ্ৰদ্ধাৰো নাই, আৰু তেওঁলোকৰ কোনো পৰিকল্পনা নাই। আপোনালোকে এতিয়া দেখিব প্ৰযুক্তিবিদ্যা ইমান আগবাঢ়ি গ'ল, আপুনি জাপান আদিৰ দেশত নালাগে, জাপান আদি নালাগে, আপুনি অসমখন পাৰ হ'লেই দেখিব, যদি ৰাস্তা বহল কৰিবলৈ হয়, তেওঁলোকে গছবিলাক ধুনীয়াকৈ তাৰ পৰা উঠাই লৈ পিনি বেলেগ জেগাত গৈ আকৌ ৰিপ্লেণ্টেশ্যন কৰে, তেনেকুৱা ধৰণৰ যন্ত্ৰও ওলাই গ'ল। গতিকে অসম চৰকাৰে হওক বা বিভাগীয় কৰ্তৃপক্ষ হওক, তেনেধৰণৰ যন্ত্ৰ কিনিব নোৱাৰা কোনো কথাই নাই। আচলতে ইয়াত তেওঁলোকৰ আন্তৰিকতাৰ অভাৱ, শ্ৰদ্ধাৰ অভাৱ। মই ভাবোঁ তেওঁলোকে আন্তৰিকতা উদয় হোৱা ভাল, তেওঁলোকৰ মনলৈ শ্ৰদ্ধা উদয় হোৱা। যিহেতু গছ থাকিলেহে মানুহ থাকিব, এনেই ৰাস্তা এটা বনাই লাভ নাই। আপোনালোকে যদি ৰাস্তা ঘাট নাথাকেই, তেতিয়াহ'লে আমি মানুহে যদি জীয়াই নাথাকোঁ, তেতিয়া ৰাস্তা বনাই কি লাভ আছে? গছ গছনি নাথাকিলে মানুহে জীয়াই নাথাকিব। আপোনাৰ এই কামৰ লগত আপুনি নিশ্চয় আপোনাৰ ব্যক্তিগতভাৱে খৰচ হৈছে বহুতখিনি। এই ক্ষেত্ৰত আপুনি কিমানজন লোকে আচলতে আপোনাৰ তাত কাম কৰি আছে, আৰু তেখেতসকলক আপুনি বহুত খৰচ কৰিছে, খৰচসমূহ উপাৰ্জন কৰিব পৰা হৈছে আপোনাৰ? আচলতে মোৰ চাহ জনজাতিৰ যিসকল ককাই ভাই আছে, মোৰ প্ৰায় 10জনকৈ চাহ জনজাতিৰ ককাই ভাই মোৰ লগত অনবৰত এই কামটোত জড়িত হৈ থাকে। আমি অনবৰত কৰিয়ে থাকোঁ, আজিও দেখিছে আপোনালোকে কাম কৰি আছোঁ। আৰু তেওঁলোকক
যিহেতু সকলোৰে এটা পেট আছে, ভাত খাবই লাগিব, তেওঁলোকক মই কিছু দিব লাগে। আৰু মোৰ খেতি বাতি আছে, খেতি মাটিৰ পৰা যিটো উপাৰ্জিত হয় তাৰ পইচা টকা তেওঁলোকক দি দিওঁ, আৰু সেইখিনি টকাৰে আমি এইখিনি কাম কৰি আছোঁ।